নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 এপ্ৰিল। দেশৰ কোটি কোটি কৃষকৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ঘৰত এলপিজি গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপুনি 250 টকাতে লাভ কৰিব এলপিজি গেছ কানেকশ্যন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অতি শীঘ্ৰে গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 টকা, লগতে মোবাইল কিনিবলৈ টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনআৰচিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আপোনাৰ আধাৰ কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড নাথাকিলে নতুনকৈ পাব ৰেচন কাৰ্ড। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ কৰিব পাৰিব জিঅ' টেকিং। যদি আপুনি এতিয়ালৈকে জিঅ' টেকিঙৰ কাম কৰা নাই অতি শীঘ্ৰে কৰাই লওক, অন্যথা আপুনি পিছত কিন্তু কৰিব নোৱাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যোগ কৰা হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। গেছৰ চিলিণ্ডাৰ মাত্ৰ 250 টকাতে পাব আপুনি। আপোনাৰ ঘৰত এলপিজি গেছ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ বাবে দিলে ভাল খবৰ। কোনসকল ব্যক্তিয়ে লাভ কৰিব এই সুবিধা? প্ৰতিটো পৰিয়ালে গেছৰ চিলিণ্ডাৰ মাত্ৰ 250 টকাতে লাভ কৰিব আৰু এয়া উপলব্ধ হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। উজ্জ্বলা আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব ডাঙৰ সুবিধা। উজ্জ্বলা আঁচনিৰ গেছ কানেকশ্যন আছে নেকি আপোনাৰ ঘৰত? যদি নাই, যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি নতুনকৈ আবেদন কৰিব পাৰিব উজ্জ্বলা আঁচনিৰ গেছ কানেকশ্যনৰ বাবে। এয়া প্ৰধানমন্ত্ৰী প্ৰদান কৰি আছে। উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নহ'লে কম দামতে পাব ৰন্ধন গেছ। যদি আপোনাৰ ঘৰত উজ্জ্বলা আঁচনিৰ গেছ কানেকশ্যন নাই তেনে ক্ষেত্ৰতো আপুনি কম দামতে লাভ কৰিব। নিৰ্বাচনৰ পূৰ্বে অসমৰ জনতাক বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধুসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। আৰু এলপিজি গেছ কানেকশ্যনৰ বাবে আপুনি কেনেকুৱাকৈ আবেদন কৰিব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব। আপোনালোকক সম্পূৰ্ণ নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আধাৰ কাৰ্ড থাকিলেও হ'ব পাৰে সন্দেহজনক নাগৰিক। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বহু সন্দেহজন নাগৰিকে আধাৰ কাৰ্ড বনাই লোৱাৰ ভয়ংকৰ তথ্য পোৱা গৈছে। এনআৰচিত নাম নথকা বহু পৰিয়ালৰ হাতত কেনেকৈ আহিল আধাৰ কাৰ্ড, ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন তথ্যৰ ভিত্তিত একশ্যন ঘোষণা কৰা হ'ব, এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। আজিৰ পৰা একশ্যন আৰম্ভ হ'ল এনআৰচিত নাম নথকা আধাৰ কাৰ্ডৰ গৰাকীসকল। যদি আপোনাৰ আধাৰ কাৰ্ডটো আছে আৰু আপোনাৰ এনআৰচিত নাম নাই নেকি তেনে ক্ষেত্ৰত সেইসকল পৰিব ভয়ংকৰ বিপদত। তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে আজিৰ পৰা। গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশৰ পিছতে ৰাজ্যে চলিছে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান। এনআৰচিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱা ব্যক্তি চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈ পৰিছে। অতি শীঘ্ৰে জনতাই পৰিব ভয়ংকৰ বিপদত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলাই জিলাই তালিকা লৈ সাজু হৈছে আৰক্ষী। কোনো সন্দেহজনক নাগৰিক সোমাই থাকিব নোৱাৰিব অসমত, আৰু এতিয়াৰ পৰা কোনো সন্দেহজনক নাগৰিক সোমাই থাকিব নোৱাৰিব অসমত। বাংলাদেশী বিতৰণৰ এয়াই হ'ব নেকি বৃহৎ পদক্ষেপ? আৰু এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত কৰিছে এতিয়া। আধাৰ কাৰ্ড থাকিলে হ'ব পাৰে সন্দেহজনক নাগৰিক। হয় বন্ধুসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ডাঙৰ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অধিক দামত গেছ চিলিণ্ডাৰ বিক্ৰী কৰা এজেণ্টসকল সাৱধান হওক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দিছে। নিৰ্ধাৰিত দামতকৈ অধিক দাম লয় একাংশ এজেণ্টে। আপোনাৰ গাঁও বা অঞ্চল বা আপোনাৰ জিলাত এনেকুৱা ঘটনা সংঘটিত হৈছে নেকি? তেনে ক্ষেত্ৰত ইয়াৰ বিৰুদ্ধে আপুনি দিব পাৰিব অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ জোৰদাৰ অভিযান আৰম্ভ কৰিছে। অধিক দাম লোৱা এজেণ্টৰ বিৰুদ্ধে শীঘ্ৰেই চলিব অভিযান, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। কোনো 1 টকা বেছি ল'ব নোৱাৰিব গেছ চিলিণ্ডাৰত। দাম বেছি ল'লে এজেণ্টৰ বিৰুদ্ধে দিব পাৰিব আপুনি অভিযোগ। সাৱধান হওক, সাধাৰণ জনতাক লুটি খোৱা কোনো লোকে ৰেহাই নিদিয়াৰ চৰকাৰে হুংকাৰ প্ৰদান কৰিছে। অধিক দামত গেছ চিলিণ্ডাৰ বিক্ৰী কৰা এজেণ্টসকল সাৱধান হওক। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে কোনো 1 টকা গেছ চিলিণ্ডাৰৰ বাবে বেছি টকা নিদিয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ডেডলাইন শেষৰ পিছতো ভাৰত নীৰৱ পাকিস্তানৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। এতিয়াও ভাৰতত থকা পাকিস্তানীয়ে ভৰিব লাগিব জৰিমনা। 3 লাখ টকা পৰ্যন্ত জৰিমনা আৰু 3 বছৰৰ বাবে কাৰাদণ্ড বিহা হ'ব পাকিস্তানীক।
সময়সীমা অতিক্ৰমৰ পিছত ভাৰতত থাকিলেই বিহা হ'ব শাস্তি অৱশ্যে দেউলোৱা পাকিস্তানলৈ যাব মন নাই পাকিস্তানীৰ ভাৰতৰ দানা পানী খাই পাকিস্তানত থকাৰ মন নাই পাকিস্তানী এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে এতিয়া তাৰ পিছত অসমবাসীৰ ৰাজুক চলাই চবৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভয়পদৰ পাকিস্তানক আৰু ভয় খোৱাৰ খবৰ ভাৰত ফ্ৰান্সৰ মাজত সম্পূৰ্ণ ৬৩,০০০ কোটি টকাৰ চুক্তি ফ্ৰান্সে দিলে ২৬খন ৰাফেল এমজেট ভাৰতীয় নৌসেনাৰ বাবে ২৬খন ৰাফেল এমজেট সাজু উৰুৱাই দিয়া হ'ব পাকিস্তানক ৰাফেল নামৰ ৬৩,০০০ কোটি টকাৰ চুক্তিত স্বাক্ষৰ বিশ্বৰ আটাইতকৈ শক্তিশালী ক্ষেপণাস্ত্ৰ এতিয়া ভাৰতৰ হাতত বৰ্তমানলৈকে কেৱল ফ্ৰান্সৰ নৌসেনাই পৰিচালনা কৰি আহিছিল এই ৰাফেল বিমানবাহক INS বিক্ৰান্ত আৰু INS বিক্ৰমাদিত্য সাজু জল স্থল বায়ু সকলোতে এতিয়া কেৱল ভাৰতৰ শক্তি ৰাফেল এমজেটৰ INS বিক্ৰান্ত আৰু INS বিক্ৰমাদিত্যৰ দ্বাৰা পৰিচালিত হ'ব চুক্তিখন প্ৰতিৰক্ষা সচিব আৰু ফৰাচী প্ৰতিষ্ঠান ডাছল্ট এভিয়েশ্যনৰ সদস্যসকলে স্বাক্ষৰ কৰিব এৰোস্পেচ ফাৰ্মে ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যক সমৰ্থন কৰিছে আৰু এই চুক্তিয়ে ভাৰত ফ্ৰান্সৰ কৌশলত সম্পূৰ্ণ শক্তিশালী কৰিব ভাৰতীয় বায়ুসেনাই ইতিমধ্যে ৬৩খন ৰাফেল যুঁজাৰু পৰিচালনা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষত অনুষ্ঠিত বৈঠকত ৯ এপ্ৰিল ভাৰতে ২৬খন ৰাফেল এমজেটৰ চুক্তিত অনুমোদন জনাইছে আৰু নতুন চুক্তিখনে ভাৰতত মুঠ ৰাফেল জেটৰ সংখ্যা হ'ব ৬২লৈ বৃদ্ধি কৰিব যাৰ ফলত দেশৰ ৪.৫ প্ৰজন্মৰ যুঁজাৰু বিমানৰ শক্তি যথেষ্ট বৃদ্ধি পাব হয় বন্ধুসকল এটা বিগ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ে জনতাই কি ক'ব জনতাই নিশ্চয় আজিৰ ভিডিঅ'টো সকলে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক চলাই চবৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পাকিস্তানৰ বিষয়টো অযথা নহয় গৌৰৱ গগৈলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৩টা প্ৰশ্ন পাকিস্তানত আপুনি ১৫ দিন থাকিও হয়তো সঁচা নে মিছা আপুনি ডাইৰেক্ট কৈ দিয়ক একেবাৰত কৈ দিলেই হল যদি মিছা তেওঁ কবই নোখোজে অকাই পকাই থাকে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়তে নামাজ পঢ়িবলৈ গৌৰৱ গগৈ ক'ত শিকিলে ভাৰতত শিকালে নে পাকিস্তানত পত্নীয়ে চাকৰি কৰে ভাৰতত দৰমহা দিয়ে পাকিস্তানৰ এজেণ্ট হ'ব লাগিব নে নাই গৌৰৱ গগৈৰ সন্তানক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে নে নাই বা আন দেশৰ নাগৰিকত্ব দিয়া হৈছে নেকি সেইটো উত্তৰ আমাক লাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ সংসদত সদা প্ৰতিটো প্ৰশ্নই সহায় কৰে পাকিস্তানৰ সেনাক উত্তৰ দিবই লাগিব গৌৰৱ গগৈয়ে ছেপ্টেম্বৰৰ ভিতৰত উত্তৰ নিদিলে পুলিচে মাতি আনি সুধিব গৌৰৱ গগৈ সকলো প্ৰমাণ আছে মুখ্যমন্ত্ৰীৰ হাতত সময় হ'লে মই কাগজ কলমে প্ৰমাণ দিম পাকিস্তানৰ সৈতে সম্পৰ্ক সন্দৰ্ভত গৌৰৱ গগৈ পুনৰ প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় বন্ধুসকল ইয়াক লৈ ৰাজ্যজুৰি হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক চলাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় নোপোৱা হাজাৰ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ পিছতে প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি অৰুণোদয়ৰ পৰা কৰ্তন হোৱা লাখ মহিলাৰ বাবে এটা ভাল খবৰ অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি তেনে ক্ষেত্ৰত সেইসকল প্ৰতিগৰাকী মহিলাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ সকলো দুখীয়া দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি পঞ্চায়ত প্ৰতিনিধি গাঁৱলৈ গ'লে লিখি দিব আপোনাৰ নাম আৰু তাৰ পৰা আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ পৰিব অৰুণোদয় নোপোৱা মহিলাৰ বাবে শীঘ্ৰে এখন নতুন তালিকা প্ৰস্তুত কৰিব আৰু সেইখন তালিকা বিধায়কক জমা দিব লাগিব বিধায়কৰ অনুমোদন পোৱাৰ পিছতে লাভ কৰিব অৰুণোদয় নোপোৱা কোনো মহিলা চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা লগতে লাখ মহিলা গোটৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰে প্ৰদান কৰিব ১০,০০০ কোটি টকা